So once again, welcome to the Ganam Study Point. আমি আছিলো ক্লাস 8 or chapter number 2 2.2 exercise or কেইটামান 3 নম্বৰৰ প্ৰশ্ন যিকিটা সত্যাপন কৰিবলৈ দিছে। তো আজি 3 নম্বৰৰ কেই নম্বৰটো লৈছো মই 5 নম্বৰটো লৈছো যিকিটা সঘনা আহি থাকিব যেন ভাব হয় সেইকিটাই মই কৰি দিছো ফাৰ্স্ট। তো এতিয়া চোৱা ইয়াত কি দিয়া আছে x/7 + x - 4/3 = 2 এইটো কি কৰিব লাগে সত্যাপন কৰিব লাগে। প্ৰথমতে আমি কি কৰি লম x ৰ ভ্যালু উলিয়াই লম। এতিয়া চোৱা ইয়াতে তুমি ফার্স্ট কি কৰিবা লসাগু উলিয়াবলৈ চাবা। তো 7 আৰু 3 এর কমন কিবা কমন ফ্যাক্টর আছে নেকি একো সাধারণ উৎপাদক নাই তেন্তে আমি দুইটা কি কৰি দিম পূৰণ কৰি দিম 7 3 গুণ কিমান 21 তাৰ মানে ইহতৰ লসাগু কিমান হল 21 হল। তো 7 ৰ লগত কিমান পূৰণ কৰিছা 21 পাবলৈ 3 তো ওপৰৰটোৰ লগত কিমান পূৰণ কৰিম 3 তো 3 * x প্লাস 3 ৰ লগত কিমান পূৰণ কৰিছা 21 পাবলৈ 7 তেন্তে ওপৰৰটোৰ লগত কিমান পূৰণ কৰিম 7 এ পূৰণ কৰিম। তো 7 * x - 4 কিন্তু তুমি ভুলতো কি নকৰিবা অকল 7 টোৰ লগত x টো পূৰণ কৰি নিবা কাৰণ দুইটাৰ লগতে 7 টো কি হৈ আছে পূৰণ হৈ আছে ইকুৱেল ইফালে যি আছে মই সেই পাতিছো ঠিক আছে। এগেইন চোৱা আৰু ডিসিম্প্লাইজৰ কথাটো নিশ্চয় সবে জানা কি কৈছো ডিসিম্প্লাইজ তেনেকুৱা ক্ষেত্ৰতে ব্যৱহাৰ কৰিবা যিটো ক্ষেত্ৰত ইফালৰ দিশৰ আৰু এটা কি থাকে সমান চিন থাকে এনে তুমি ভাল লাগিছে বুলি ডিসিম্প্লাইজ দিব নোৱাৰা। যদি এটা লাইনত একেলগে দুটা কি কৰে একাধিক্ৰমে দুটা সমান চিন পৰে যেনে ধৰা ইয়াতো এটা সমান চিন আছে ইয়াতো এটা সমান চিন আছে তেতিয়া আমি প্ৰথমটোত কি ব্যৱহাৰ কৰো ডিসিম্প্লাইজ। তো এতিয়া চোৱা 3x টো মই 3x পাতিছো প্লাস আছে প্লাস পাতিছো এই 7 টো ইয়াৰ লগত এবাৰ পূৰণ ইয়াৰ লগত এবাৰ পূৰণ। তো 7 * x মানে কিমান 7x তো প্লাসে মাইনাসে মাইনাস প্ৰথম ভিডিওত কৈছিলো নিশ্চয় মনত আছে। তো 7 4 গুণ কিমান 28/21 = 2 ঠিক আছে। এতিয়া আমি এইখিনি সৰল কৰিম 3x + 7x মানে কেইটা 3টা x আৰু 7টা x মিলি কিমান হ'ব 10টা x মাইনাস কিমান আছে 28/21 = 2 ঠিক আছে। এতিয়া চোৱা ইয়াৰ তলত এটা কি আছে 1 আছে তো বজ্ৰ পূৰণ বা ক্ৰছ মাল্টিপ্লিকেশন কৰা ইখিনিৰ লগত 1 পূৰণ কৰা ইখিনিৰ লগত 2 পূৰণ কৰা। তো 10x ৰ লগত 10x - 28 ৰ লগত 1 পূৰণ কৰিলে আমি কি পাম সেইখিনিয়ে পাম। তো সেইখিনিয়ে পাতি দিলো 10x - 28 = 21 পূৰণ 2 তুমি পূৰণ কৰি দিব পাৰা পূৰণ নকৰাকৈ দিব পাৰা। মই এই কাৰণে এইটো বস্তু ৰাখিছো ইফালে চোৱাচোন তুমি দুইটাৰ পৰা 2 কমন ল'ব পাৰা বা 2 এটা কি কৰিব পাৰা কমন ল'ব পাৰা। এই দুইটাৰ পৰা 2 এটা উলিয়াই আনাচোন চাবা 2 লগত কি পূৰণ কৰিলে 10 পাবা 2 × 5 = 10 তাৰ মানে কিমান হ'ব এই দুটা যদি পূৰণ কৰা তুমি এইটো পাবানে। তো 2 টো কি কৰিছো মই ইয়াৰ পৰা উলিয়াই লৈছো মানে হৰণ কৰিব লাগে সিম্পল। যদি চোৱা 10 টো কি হৈ আছে আমাৰ 2 পূৰণ 5 হৈ আছে যদি মই ইয়াত দেখাই দিও চাবা কমন কেনেকে লয় তোমালোকৰ বহুতৰে কি থাকে অলপ ফকজা থাকে ধৰা এইটো চোৱাচোন 10 টো কি হৈছে 2 পূৰণ 5x এনেকুৱা আছে না 2 × 5 = 10 10 পূৰণ x 10x 28 টো কেনেকুৱা আছে 28 টো তুমি যদি হৰণ কৰি চোৱা 2 দি কিমান বাৰ 2 দি 14 বাৰ 2 দি 7 বাৰ মানে 28 মানে 2 পূৰণ 2 পূৰণ 7 2 পূৰণ 2 পূৰণ 7। তো দুইটা ক্ষেত্ৰতে একে বস্তু কোনটো আছে চোৱাচোন ইয়াতো এটা 2 আছে ইয়াতো এটা 2 আছে। তো সেই 2 টো মই বাহিৰত উলিয়াই আনিছো উলিয়াই আনাৰ পিছত ইয়াতে কি থাকিল এইটো 2 টো যেতিয়া বাহিৰত উলিয়াই আনিবা ইয়াতে কি থাকিল 5x মাইনাস টু মাইনাস এই 2 টো যেতিয়া বাহিৰত উলিয়াই ইয়াতে কি থাকিল 2 পূৰণ 7 2 পূৰণ 7 মানে কিমান 2 পূৰণ 7 মানে তুমি কি লিখিব পাৰা ইয়াতে 14 লিখিব পাৰা। এইটো বস্তুকে কি কোৱা বুলি কয় কমন লোৱা। তো ইয়াতো মই হেতু কৰি লম 5x - 14 বুজি পাইছা না তোমালোকে। এতিয়া এই 2 টো পূৰণ হৈ আছে ইফালে নিলে কি হ'ব হৰণ মানে আমি কমন এইটো কাৰণতে লৈছো অলপমান কি কৰিব লাগে বস্তুটো সৰু কৰিব লাগে। তোমালোকক নিশিকালেও হয় এই বস্তুটো এনেকে নকৰাকৈ কৰিব পাৰি কিন্তু মই এইটো কাৰণতে তোমালোকক শিকাইছো এইটো কৰিলে তোমালোকৰ ইজি হ'ব। মই বাৰু এবাৰ নকৰাকৈ কৰি দি আছো হা। এতিয়া চাবা 2 টো পূৰণ হৈ আছে ইফালে নিলে কিমান হ'ব হৰণ ইয়াত আছে 5x - 14 ইফালে 21 পূৰণ 2/2 এই 2 আৰু 2 টো কি হৈ গ'ল কেনসেল হৈ গ'ল। তো থাকিল কিমান তো আমাৰ থাকিল 5x - 14 = 21। তো 5x টো মই 5x এ ৰাখিলো 14 টো যদি মই ইফালে নি কি হ'ব 21 + 14 কাৰণ ইয়াতে মাইনাস হৈ আছিল ইফালে গলে কি হ'ল প্লাস হ'ল। তো 5x = কিমান পাবা 5x = পাবা তুমি 1 4 5 আৰু 2 1 3 35। তো x ৰ লগত 5 টো কি হৈ আছে x ৰ লগত 5 টো যদি তুমি চোৱা পূৰণ হৈ আছে তো হিফালে যদি মই কি হ'ব হৰণ। তো x = 35/5 তো 5 ৰে 35 কিমান বাৰ হৰণ যায়
5 7 গুণ 35 তো এতে কি পাতি হৰ x ইকুৱেল 7 মানে x ৰ ভ্যালু তুমি কিমান পাই গলা 7 পাই গলা মই কৰি দিব হৈছিল যে কমন নলোৱাকে কেনেকৈ কৰিব পাৰে কমন নলোৱাকে মই দেখাই আছো হা এইখিনিৰ পৰা আছিল তো হয় কৰিছিল এইখিনিৰ পৰা ঠিক আছে ইয়াৰ পৰা তো কি আছে 10x - 28 ইকুৱেল 21 দুগুণ পূৰণ কৰি দিয়া 21 দুগুণ কিমান 42 ঠিক আছে এতিয়া চোৱা 10x to মই 10x এ ৰাখিছো 28 to মাইনাস হৈছিল সিফালে যদি নিউ মই কি হ'ব প্লাস 42 plus 28 মানে 10x ইকুৱেল কিমান পাবা এটা যোগ কৰি দিয়াচোন 2 এ 8 10 হাতে গল 1 4 2 6 6 1 7 তো x ৰ লগত 10 টো কি হৈছে পূৰণ হৈ আছে তো এইটো যদি নিয়া 70 বাই কিমান হল 10 আৰু 10 এতিয়া 70 কিমান বাৰ 7 বাৰ তো x ৰ মান এতিয়াও কিমানে পাইছা 7 তো তোমালোকে এনেকে নকৰি এই ইয়াৰ পৰা এনেকে নকৰি কেনেকে কৰিব পাৰা এনেকে কৰিব পাৰা যেটো তোমালোকৰ ইজি হয় সেটিতে তোমালোকে কি কৰিব পাৰা এতিয়া চোৱা মই এইবিলাক মুছি দিলো আমাক মেইন বস্তু লাগে কি x ৰ মানটো তোমালোকে মই কলছ নহয় এইখিনি নাপাতি কিনে তুমি ইয়াৰ পৰা এই লাইন গেটো পাতব পাৰা তোমালোকে যেনেকে ইজি পোৱা তেনেকে কৰিবা ঠিক আছে এতিয়া মই এইখিনি মুছি দিলো আমি এতিয়া কি কৰিবলৈ যাম সত্যাপন কৰিবলৈ যাম যত মই x ৰ মানটো কিমান পাইছো x ৰ মানটো পাইছো x ৰ মানটো মই পালো 7 x ৰ মানটো 7 বহাই কিনে সত্যাপন কৰিব লাগে তো মই সত্যাপন কৰিলো সত্যাপনত মই কি কৈছিল সদায় লেফট হ্যান্ড সাইড একবাৰ ৰবা একবাৰ রাইট হ্যান্ড সাইড লবা তো লেফট হ্যান্ড সাইডত কি আছে চোৱা লেফট হ্যান্ড সাইডত তোমাৰ আছে x/7 plus x minus 4/3 তো ইফালে দুটা সমান চিন আছে নেকি চোৱাচোন দুটা সমান চিন নাই তো এটা মই ডিসিম্পলাইজ দিম নেকি নিদিম কিন্তু কিছু মানে কি কৰিব হেতু কৰি যেটো ফ্লোট যাইছিল এটো ডিসিম্পলাইজ দি দিয়ে তেনেকুৱা নহয় ইফালে সমান চিন যেহেতু না আমি ডিসিম্পলাইজ দিব নোৱাৰো তো x ৰ জায়গাত মই কি বহাম বুলি কৈছো 7 তো x ৰ জায়গাত 7 বহালো ইয়াতো x ৰ জায়গাত কি বহাম 7 বাকি যি আছে যেনেকে আছে হেনেকে পাতি দিয়া তো 7ক যদি তুমি কাটাকাটি কৰা কিমান বাজিব 1 তো এইখিনি জায়গাত তুমি পাতিব পাৰা 1 তো 7 ৰ পৰা 4 গলে কিমান 3 3 ৰে কাটা কিমান বাজিব 1 তাৰ মানে 1 plus 1 একে একে কিমান 2 আৰু হেইটোই তোমাৰ কি হত আছে রাইট হ্যান্ড সাইডৰ আছে তো সিম্পল লিখি দিয়া ইকুৱেল রাইট হ্যান্ড সাইড আৰু তোমাৰ সত্যাপন কৰা হোল শব্দটো লিখি দিব ঠিক আছে